Hello guys, good afternoon. Welcome to my channel Foodie Fairy. Thumbnail দেখি আপোনালোকে গম পাইছে যে মই আজি কি ৰেচিপি বনাব লৈছো। আজি মই বনাইছো এটা কুইক এণ্ড টেষ্টি ৰেচিপি যেটো হৈছে পালক চিকেন ৰেচিপি। ইয়াৰ কাৰণে আমি পালকখিনি ভালদৰে বইল কৰি লম। বইল কৰোতে আমি অলপ নিমখ দিম যাতে পালকখিনিত ভালদৰে নিমখটো সোমাই যায়। এতিয়া আমি আমাৰ চিকেন মেৰিনেশনখিনি ৰেডি কৰিব লওক। চিকেন মেৰিনেশন কৰোতে মই যিখিনি স্পাইসেস এড কৰিছো ইয়াতে মই ওপৰত আপোনালোকক লিখি দিম, আপোনালোকে চাই ল'ব। লগতে জিঞ্জাৰ গাৰ্লিক পেষ্টটো এড কৰিছো। এতিয়া আমি ইয়াতে 3 চামুচ বা 2 চামুচ দৈ এড কৰিম। দৈটো এড কৰাৰ পিছত ইয়াতে আমি 1 টিস্পুন ভিনেগাৰ এড কৰিম। ভিনেগাৰ এড কৰাৰ পিছত আমি ইয়াতে অলপ অইল এড কৰিম। অইল এড কৰি আমি আমাৰ মেৰিনেশনখিনি ভালদৰে মিক্স কৰি দিম। এটো মোৰ ফাৰ্স্ট ভিডিও হয়। আপোনালোকে যদি নতুন নতুন ৰেচিপি বিচাৰে চাবলৈ কাৰণে হেলদি এণ্ড টেষ্টি কুইক ৰেচিপি দেন মোক কমেন্ট, শেয়াৰ, সাবস্ক্ৰাইব কৰিব। এই আমাৰ মেৰিনেশন ৰেডি। এতিয়া আমি এখিনি 1 আৱাৰৰ কাৰণে সেট হ'ব দিম। ইয়াতে আমি মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত আমাৰ বইল হোৱা পালকখিনি লগতে এটা বিলাহী, দুটা পিয়াজ, দুটা কেঁচা জলকীয়া দি এখিনি আমি গ্ৰাইণ্ড কৰি লম। দেখিছেনে মোৰ গ্ৰাইণ্ডো হৈ গ'ল আৰু ইমান ধুনীয়া লাগিছে কালাৰটো। এতিয়া আমি এখন কেৰাহীত গৰম তেল তাতে আমি চিকেনখিনি ফ্ৰাই কৰিম। চিকেনখিনি গোল্ডেন ব্ৰাউন নোহোৱালৈকে আমি ইয়াক ফ্ৰাই কৰিম। আমি চিকেন ফ্ৰাই কৰা কেৰাহীখনতে আমি আমাৰ পালক পিউৰিটো এড কৰিম। এই আমাৰ চিকেনখিনি ইমান ধুনীয়া বইল হৈছে দেখিছেনে আপোনালোকে। এতিয়া আমি চিকেন ফ্ৰাই কৰা কেৰাহীখনতে আমাৰ পালক পিউৰিটো এড কৰিছো। এখিনি আমি 2-3 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া আমাৰ পালক পিউৰি ৰেডি। ইয়াতে আমি চিকেনটো এড কৰিলো। এয়া মোৰ চিকেন পালক পিউৰি ৰেডি হৈ গ'ল। আপোনালোকে যদি চাই ভাল পালে